বিয়া শেষেই নেকি? এই ডাঙৰ ঘটনা এটা হৈছে। কি হলো? কৰবাত জুই চুই লাগিলে নেকি? তাতকৈও ভয়ানক ঘটনা এটা হৈছে, বুজিছ নাই? এই বিয়া হ'ব নোৱাৰে। কিয় হ'ব নোৱাৰে? অ মণি, কালি মদন, দৰা আৰু পুৰোহিতক পুলিচে ধৰি লৈ গ'ল নহয়। বৈজন্তীৰ জীয়েক লক্ষ্মীয়ে বোলে পুলিচ লৈ আহিছিল। ভালেই হৈছে। 16 বছৰীয়া ছোৱালী এজনীক বিয়া দিবলৈ তাক কিহে পাইছিলে? হয় ছোৱালীক কম বয়সতে বিয়া দিলে এটা সন্তান জন্ম দিয়াৰ পিছতে মাক আৰু সন্তান দুইটাই বেমাৰী হৈ পৰে আৰু তাৰ পাছত দিনে ৰাতিয়ে মেডিকেল দৌৰি ফুৰিব লাগে। বৰ ভাল কাম কৰিছে তাই। এনেকুৱা ছোৱালীৰ দ্বাৰাই যদি আমাৰ গাঁওখন উদ্ধাৰ হয়। হয় বৈজন্তীয়ে কিন্তু জীৱনত কিবা কৰক বা নকৰক ছোৱালীজনীক পঢ়াই শুনাই মানুহ কৰিছে। তাইক পঢ়াবলৈ বৈজন্তীয়ে কম কষ্টখন কৰিছিল নে? তাইক পঢ়াবলৈ দিন ৰাতি একাকাৰ কৰি দিছিলে। চাহততো চেনি নাই, নিমখখিনিও জোখত দিব নজনা হলি। ইনকাম কৰিলেহে গম পাবি ঘৰ কেনেকৈ চলে। যিকেইটা টকা পাওঁ মদ খাই দেখোন শেষ কৰ। তোৰ কিন্তু দিনক দিনক মুখখন বাঢ়ি গৈছে দেই। নিজৰ মতাটোক তেনেকে কবলৈ তই লাজ নাপাৱ? পেটত ভোক থাকিলে লাজ কমি যায়, কথা বাঢ়ি যায়। দেউতা, মোক কাইলৈ এখন নতুন বহী লাগিব, পইচা দিবা। পইচা কি গছত লাগে? মোৰ তাত পইচা পাতি নাই। আৰু শুন, কাইলৈৰ পৰা তোৰ স্কুল যোৱাটো বন্ধ। লখিমী, তই ভিতৰলৈ গৈ কাপোৰ সলাই গৈ যা। যি কৰিব লাগে মই কৰিম। ছোৱালী মানুহ এনেকে আখৈ নিদিবি। দুদিন পাছত বিয়া দি এঘৰলৈ উলিয়াই দিব লাগিব। আৰু তাতো পাকঘৰৰ কামখিনি জানিবই লাগিব। এই পঢ়া শুনাবোৰ কৰি থকাতকে পাকঘৰৰ কামখিনি ভালকে শিকা, কাম দিব। এনেও পঢ়া শুনাৰে পেট নভৰে নহয়। পঢ়া শুনা নকৰি মই যি জমৰ যন্ত্ৰণা খাইছো, মোৰ ছোৱালীৰ ক্ষেত্ৰত মই সেয়া কেতিয়াও হ'ব নিদিওঁ। তাইৰ পঢ়া শুনাৰ কাৰণে যি কৰিব লাগে তাকেই কৰিম মই। মই পইচা খুজিলে তোৰ খুচনিৰ পৰা এটকা এটা নোলায়। এতিয়া জীয়ৰৰ বহীৰ কাৰণে পইচা ক'ৰ পৰা ওলাব? মাইকী মানুহৰ ইনকাম খাবলৈ তোৰ লাজ নালাগে? তোৰ মুখখনৰ কাৰণে কেতিয়াবা এইবোৰ মাইকী মানুহৰ কাৰণে ঘৰত থাকিবলৈ শান্তি নাই। সেইকাৰণেতো মই এইবোৰ খাব লগা হৈছে। এয়া একো নহয়, কেতিয়াবা তই মোৰ হাতত মৰি থাকিবি। মা,
দেউতাৰ কথাত গুৰুত্ব নিদিবি ভালকৈ পঢ়া শুনা কৰিবি শিক্ষা হৈছে বাঘিনীৰ গাখীৰ যিয়ে খাব সিয়ে গৰজিব জীৱন যুদ্ধত জয় হ'বলৈ একমাত্ৰ অস্ত্ৰই হৈছে শিক্ষা আমাৰ দৰে দুখীয়া মানুহৰ বাবে জীৱন আৰু ভাগ্য সলনি কৰিব পাৰে একমাত্ৰ শিক্ষাইহে গতিকে যেনেকেই নহওক তই ভালকৈ পঢ়িবই লাগিব তেনেহ'লে দেউতাই কিয় কৈ থাকে লিখা পঢ়া কৰিলে পেট নভৰে লিখা পঢ়া কৰিলে পেট নভৰে কিন্তু আন 10জনৰ পেটৰ ভোক গুচাব পাৰি মনত ৰাখিবি আজিৰ পৰা তোৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে একমাত্ৰ শিক্ষা দাদা স্কুলৰ বহি আছে নেকি স্কুল বহি আছে দিয়কচোন এখন কিমান হ'ব 20 টকা থেংক ইউ বল তই যা মন দি পঢ়কৈ মই যিমান সোনকালে পাৰোঁ আহিবলৈ চেষ্টা কৰিম ऐङ्घाइटमस्य साहित्य संग्रह शरीर समसाद सबत हर्वजना सर्वधर्मे सवनाता सदृश सवना याकारेह साबिरमते रतनिश्चय कौन कौन ही हो आमी ना जानू भकती शरणत धरी तोजु करिसु मिनती हरगर পৰা তুমি থকা যেন চাই ৰং মনে থাকো যেন তব গুণ গাই পিতা মাতা ভাই ভনী আৰু সমনীয়া সকলোকে তুমি যেন কৰি থকা দয়া ओम सतोमा सद्गमय तमसोमा ज्योतिर्गमय मृत्युमा अमृतंगमय ओम शांति 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 বজন্তী বাই তোমাৰ গা বেয়া নেকি নক'ব আৰু বাইদেউ গোটেই ৰাতি শুব পৰা নাই এইজনে মদ খাই ঘৰলৈ নাহিলেই নহয় গোটেই ৰাতি ৰাস্তাতে পৰি আছিল মই সেই বিচাৰি বিচাৰি গৈ লৈ আহিছোগৈ এইজনৰ পৰা আৰু শান্তি নোহোৱা হৈছে তাকেহে তোমাৰ ছোৱালীজনীক লৈ বৰ কষ্ট হৈছে নহয়নে হয় বাইদেউ একমাত্ৰ ছোৱালীজনীৰ মুখলৈ চাইহে জীয়াই আছো তাই নথকা হ'লে চাগে মই ইমান দিন কিবা এটা কৰি পেলালো হয়
নাপায়, এনেকুৱা কথা মুখলৈ আনিবই নাপায়। তুমি ছোৱালীজনীৰ কাৰণে আজি যিমান কষ্ট কৰি আছা, এদিন চাবা তুমি ছোৱালীজনীৰ কাৰণে এদিন বহুত সুখ পাবা। নাজানো বাইদেউ, একমাত্ৰ ঈশ্বৰেহে জানে। তেওঁহে জানে মোৰ কপালত কি লিখা আছে। সকলো ভাল হ'ব দিয়া, নহ'লে তুমি অলপমান জিৰাই লোৱা, মই ভিতৰত চাহ কৰোঁগৈ, দুয়ো একেলগে খাম। আৰু এটা কথা, ঘৰত কিবা লগা থাকিলে মোক ক'বা। ছোৱালীজনীক খোৱা বস্তু যি লাগে লৈ যাবা, লাজ নকৰিবা। হ'ব বাইদেউ, আপুনি দেখোন সদায় সদায় কিবা কিবি দিয়েই থাকে। বহুত উপকাৰ কৰিছে আপুনি। সেয়ে উপকাৰনো কি, সকলো মিলিজুলি চলিব লাগে, নহয়নে? ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব তাই যাতে ভাল হয়। ভাল হ'ব দিয়া, এদিন তাই পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব, আৰু এদিন তোমাৰ সকলো দুখ কষ্ট দূৰ হ'ব। চাবা, এদিন তাই সমাজত তোমাৰ নাম উজ্বলাব। ছাৰ আপুনি? তুমি কিয় খেলিবলৈ যোৱা নাই? মোৰ বহুত মুখস্থ কৰিব লগা আছে ছাৰ। কাইলৈ আপুনিও মুখস্থ ল'ব যে। মুখস্থ কাইলৈহে দিব লাগিব। তুমি আজি ঘৰত গৈ মুখস্থ কৰিব পাৰিবা। ঘৰত যে মাক সহায় কৰি দিব লাগে যে, আৰু বাইদেউ দিয়া মুখস্থবিলাকো কৰিব লাগে নহয় ছাৰ। সেইকাৰণে এতিয়া মুখস্থ কৰিছোঁ ছাৰ। বাহ, বৰ সুন্দৰ। তুমি এদিন সঁচাই বহু ডাঙৰ মানুহ হবা। আচ্ছা লক্ষ্মী, তোমাৰ বাৰু সেই তিনিআলিত থকা ডাঙৰ প্ৰাইভেট স্কুলখনত পঢ়িবলৈ মন নাযায়নে? আমাৰ মায়ে কৈছে যে সৰু স্কুলত পঢ়িলেও ডাঙৰ মানুহ হ'ব পাৰি, কেৱল ভালকে পঢ়িলেই হ'ল ছাৰ। তোমাৰ মায়ে আৰু কি কি কৈছে? মায়ে কৈছে শিক্ষা মানে বাঘিনীৰ গাখীৰ, যিয়ে তাক খাব সিয়ে গৰজিব। জীৱন যুঁজত জয় হোৱা একমাত্ৰ অস্ত্ৰ হ'ল শিক্ষা। আমাৰ দৰে দুখীয়া মানুহে শিক্ষা দ্বাৰা জীৱন আৰু ভাগ্য দুয়োটাই সলনি কৰিব পাৰে। ছাৰ, মোৰ কিবা ভুল হ'ল নেকি? যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব। নাই নাই, তুমি একো ভুল কৰা নাই। তুমি বহুত সুন্দৰ কথা কৈছা লক্ষ্মী। ছাৰ মই যাওঁ, লেজাৰ টাইম শেষ হৈছে। ঠিক আছে, যোৱা। আচলতে ঘৰুৱা পৰিৱেশেই শিশুৰ মানসিকতা গঢ় দিয়ে। আজি লক্ষ্মীৰ বয়স আৰু তাইৰ কথাৰ গভীৰতা দেখি তাকেই বুজিলোঁ, যি মূলা বাঢ়ে তাৰ দুপাততেই চিন। ঈশ্বৰে তোমাৰ মংগল কৰক। ভগৱান, মই জীয়াই থাকি লাভ নাই। মোৰ জীৱনতো শান্তি নিলিখিলাই। ভগৱান, শান্তিৰ ভাগ মোক কিয় নিদিলা? ভাবিছিলো জীৱনত বিয়া বাৰু পাতি কিবা এটা শান্তি পাম, মানুহ পালো 1,00,000জনী, আৰু ভগৱান তুমি মোক কিয় ল'ৰা এটা নিদিলা?
দিলাও দিলা এজনী এই ছোৱালী বজন্তী তুমি নোৱাৰিলে এইবোৰ কাম কেলে কৰিছা নালাগে বাইদেউ পাৰিম কৰাৰ অভ্যাস আছে নহয় এনেহে গাটো অলপ জ্বৰ জ্বৰ লাগিছে ভাল পাই যাম দিয়ক বাইদেউ এগিলাচ পানী পাম নেকি অ ৰবা লোৱা পানী এইটো লোৱা আপেলটো খোৱা আপেলটো নাখালা যে তুমি ছোৱালীজনীৰ কাৰণে লৈছো বাইদেউ তোমাক মই গা বেয়া কাৰণে খাবলৈ দিছিলো এইটো তুমি খোৱা তাইৰ কাৰণে মই এটা বেলেগ দিম নালাগে বাইদেউ এইটোৰেই হৈ যাব এনেও মোৰ খাবলৈ মন যোৱা নাই পানীখিনি খালো নহয় হৈ যাব দিয়া লখিমী তোমাৰ কণীটো কিয় খোৱা নাই ছাৰ আজি নাখাওঁ মই মাৰ কাৰণে লৈ যাম মোৰ মাৰ গা বেয়া যে ডক্টৰে মাক কৈছে ভাল ভাল বস্তু খাবলৈ সেইকাৰণে মই মাৰ কাৰণে কণী লৈ যাম কণী খালে বল আহে কৰোণা ঐ কৰোণা কৰোণা কোন এ চাওঁ ওলাই আছোন অ দোকানী কিয় বা অহা হ'ল ঘৰতে আছ ভালেই হ'ল এই ঠেলাখন লচোন দুটা চাউলৰ বস্তা আনি দিব লাগে মই এতিয়া নোৱাৰিম নহয় মোৰ জৰুৰী কাম এটা আছে এঠাইলৈ যাব লগা আছে তোৰ কি জৰুৰী কাম আছে জানো দে দুটা বস্তাহে আনি থৈ যলৈকে যাও গৈ থাকিবি আজিকালি চোন তহঁতে গাড়ীতে মাল আন এতিয়া মোক কিয় লাগে বেছি মাল হলেতো গাড়ীত আনিবই লাগিব এতিয়া দুটা বস্তাৰ কাৰণেহে কৈছো বল বল পাৰিবি বল ঠেলাখনেৰে মই দিনটো মাটি টানি থাকো দুটা বস্তানো কি এতিয়া সময় নাই বাবেহে এ হ'ব সেইবোৰ অজুহাত দেখুৱাই এতিয়া সেই সোপা গিলিব যাব নালাগে বল মই সেইবোৰ কিয় খাওঁ তহঁতে কি বুজি পাবি ঘৰখনত একেবাৰে শান্তি নোহোৱা হৈছে মুঠৰ ওপৰত মই এতিয়া নোৱাৰো তোৰ সদায় সদায় এইবোৰেই চলি থাকিব মানুহজনীয়ে লোকৰ ঘৰে ঘৰে কাম কৰি আনি খুৱাইছেতো তেল ফুটিছে অকৰ্মান্য চব চৌকাত জুই নজ্বলিলে আহিবিয়েই নহয়
অকণমান ৰ'বচোন। অ' ছাৰ নমস্কাৰ। নমস্কাৰ। ভালে আছেনে? আছোঁ দিয়ক। আপোনালোকৰ লখিমী পঢ়াত বহুত ভাল। তাইক এইবাৰ আমি স্কুলৰ পৰা বৃত্তি পৰীক্ষাৰ বাবেও বাছনি কৰিছোঁ। তাইক যিমান পাৰে পঢ়াব। তাই এদিন ডাঙৰ মানুহ হ'ব। আৰু এটা কথা, কিবা যদি অসুবিধা হয় জনাব। পইচা পাতি, কিতাপ পত্ৰ। এতিয়া বাৰু নালাগে দিয়ক ছাৰ, মাত্ৰ আপোনালোকে তাইক আশীৰ্বাদ কৰিব। তাই যাতে দীৰ্ঘায়ু হয় আৰু আপোনালোকৰ সপোন তাই যাতে বাস্তৱত ৰূপ দিব পাৰে। তাইৰ ভাল হ'ব। আমাৰ আশীৰ্বাদ সদায় তাইৰ লগত আছে। ভাল বাৰু, আহোঁ দিয়ক। ঠিক আছে। তাইতো গিৰিয়েকৰ লগত এক প্ৰকাৰ যুদ্ধ কৰিয়ে কপালৰ ঘাম মাটিত পেলাই লগতে জীৱনচাৰৰ সহযোগিতাত ছোৱালীজনীক বাহিৰত পঢ়ুৱাই উচ্চ শিক্ষিত কৰিছে। গাঁৱত মদৰ ঘাটি, জোৱাৰ আড্ডা, ভাঙৰ বেপাৰী যিমান আছিলে সকলোবোৰতো তাইয়ে বন্ধ কৰি দিলে। আৰু এতিয়া তাই বোলে গাঁৱৰ মহিলাসকলক একগোট কৰি NGO খুলিব। আৰু লগতে শুনিছোঁ তাই ৱেভিং চেণ্টাৰ এটা খুলি গাঁৱৰ মহিলাসকলক স্বাৱলম্বী কৰিবলৈ লাগিয়ে আছে। তাই কিন্তু এই গাঁওখনৰ বাবে বহুত ভাল কাম কৰিছে দেই। সেইটো হয়, কিন্তু এইবোৰৰ কাৰণে তাৰ গাঁওখনৰ শত্ৰুহে চপাই লৈছে। শত্ৰু? শত্ৰু। সপোনৰে পৃথিৱী এয়াই আমাৰ মৰমৰ লখিমী, এয়াই আমাৰ মৰমৰ লখিমী, লখিমী